নমস্কাৰ এটি বহুত বেছি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে আপোনালোকে জানে টেটৰ জৰিয়তে বহু সংখ্যক নিবনুৱা যুৱক যুৱতীয়ে শিক্ষকৰ চাকৰি লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। হেয়তীয়াকৈ হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰীৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰা হৈছিল আৰু আজি ভিডিওটো তাৰ লগতে জড়িত। ইয়াৰ আগতে কি আছিল টেট পৰীক্ষা হৈ যোৱাৰ পিছত আমাক কুৱেশ্যন পেপাৰখন আনিবলৈ দিয়া নহয়, কিন্তু আজি কিছুদিনৰ পৰা কি কৰা হৈছে ইয়াৰ এই বিটিসি টেটে ধৰক বা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ যি এক্সাম আছিল সেই সময়ৰ পৰা এক্সাম দিয়াৰ পিছত কুৱেশ্যন পেপাৰখন আনিবৰ কাৰণে দিয়া হয়। আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা যি টেট পৰীক্ষা অনুষ্ঠিত কৰা হৈছে তাত এইবাৰ এটি নতুন সংযোজন কৰা হৈছে। ইয়াৰ আগৰ টেটত সেই সংযোজনটো নাছিলে যে কি এতিয়া আপোনালোকে যিখন OMR ফিলআপ কৰিছিলে সেই ফিলআপ কৰা OMR খনৰ স্কেন কপি আপোনালোকে পাবৰ কাৰণে সক্ষম হ'ব। অৰ্থাৎ আপুনি যিখন OMR ৰ জৰিয়তে টেট পৰীক্ষা দিছিলে সেই OMR খন হুবহু আপোনালোকে চাবৰ কাৰণে সক্ষম হ'ব। ইতিমধ্যে নটিফিকেশন প্ৰকাশ পাইছে অহা 3 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আপোনালোকে নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে 50 টকাৰ এটি মাচুল দি আপুনি আপোনাৰ যিখন OMR sheetখন আপোনালোকে চাব পাৰিব। অৰ্থাৎ এইবাৰ আমাৰ এই 19 জানুৱাৰী তাৰিখে যে হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট অৰ্থাৎ PGTৰ বাবে যি টেট পৰীক্ষা অনুষ্ঠিত হৈছিল তাত কুৱেশ্যন পেপাৰৰ সিৰিজ আছিল 6টা A B C D E F। আপোনালোকৰ এই 6টা সিৰিজৰ যি OMR sheet আপোনালোকৰ উপলব্ধ হ'ব আৰু আপোনালোকে কি কৰিব পাৰিব 50 টকা এটি মাচুল দি আপোনালোকে এই OMR sheetৰ স্কেন কপি চাব পাৰিব। লগতে আন এটি কথা ইতিমধ্যে নটিফিকেশনত কোৱা হৈছে যদি আপোনাৰ এই OMR ৰ লগত সম্পৰ্কিত কিবা ধৰণৰ অভিযোগ থাকে অভিযোগসমূহ আমি আপোনালোকে নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে যেহেতু পৰীক্ষাটো সেৱাই অনুষ্ঠিত কৰিছিল সেই নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে 4 ফেব্ৰুৱাৰী তাৰিখৰ পৰা সেই অভিযোগ আপোনালোকে দিব পাৰিব যে কি এই OMR খনৰ এই কুৱেশ্যন নম্বৰটোৰ এই ভুল হৈছে বা এই তাত যদি কিবা আপোনালোকৰ মানে অভিযোগ থাকে সেইটো আপোনালোকে 4 ফেব্ৰুৱাৰী তাৰিখৰ পৰা দিব পাৰিব। গতিকে ভিডিওটোৰ জৰিয়তে এই কথাখিনি আপোনালোকক কলো। ইতিমধ্যে আমাৰ যি গ্ৰেজুৱেট লেভেলৰ কাৰণে এক্সাম অনুষ্ঠিত হৈছিল তাতো 35,000তকৈ বেছি এই যুৱক যুৱতীয়ে এপ্লাই কৰিছিল টেট পৰীক্ষাৰ কাৰণে বহিছিল টেট কাম ৰিক্ৰুটমেন্ট আৰু ঠিক সেইদৰে PGT টেটৰ কাৰণেও 35,000তকৈ অধিক এই যুৱক যুৱতীয়ে তাত অংশগ্ৰহণ কৰিছিল। গতিকে এই যি টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ আপোনালোকে OMR 3 ফেব্ৰুৱাৰী তাৰিখৰ পৰা চাব পাৰিব আৰু আপোনালোকৰ যদি কিবা অভাৱ অভিযোগ আছে বা তাত ক'বলগীয়া কিবা আছে এই OMR ৰ ওপৰত আপোনালোকে 4 তাৰিখৰ পৰা এই অভিযোগ দিব পাৰিব আৰু অভিযোগ দিবৰ কাৰণে আপোনালোকৰ 500 টকা এটি মাচুল দিব লাগিব। গতিকে আপোনালোকে আপোনালোকৰ লগৰ বন্ধু বান্ধৱী সকললৈকে এই ভিডিওটো শ্বেয়াৰ কৰিব আৰু এই যদি প্ৰথমবাৰৰ বাবে আপোনালোকে আমাৰ YouTube চেনেলৰ লগত জড়িত হৈছে তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। শ্ৰদ্ধা ছাৰ-বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ YouTube চেনেলটো হৈছে এটি শিক্ষামূলক YouTube চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব।